আমি 11 ঘণ্টিয়া অনশন বহিছোঁ। কালি দক্ষিণ হালমাৰা মানকাছৰ জিলাতে নহয়, আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে গোটেই অসমৰ লগতে আমি দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই জিলা সদৰ হাঠিঙিমাৰীত আমি 11 ঘণ্টিয়া অনশন কাৰ্যসূচী বহিছোঁ। এই অনশন কাৰ্যসূচী বহাৰ কাৰণটো হ'ল যে অসমত অবৈধ বাংলাদেশী যিটো দপদপনি আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ গাদী সুৰক্ষিত কৰাৰ কাৰণে অবৈধ বাংলাদেশীক অসমত নাগৰিকত্ব দিছে। যোৱাকালি সংবাদ মাধ্যমত দেখা পাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে ইমান দিনে কোৱা নাই, মানে যেতিয়া দেখা পাইছে যে সদৌ অসম ছাত্ৰ সন্থাই কাৰ্যসূচী হাতত লৈছে তেতিয়া তেখেতে মানে কি কৰিলে অলপ মানে লেজটো লেঙেৰা কৰি কিনে এনেকুৱা এটা কথা কৈ দিলে যে 12গৰাকী আবেদন কৰিছে, তাত 3গৰাকীয়ে নাগৰিকত্ব পাইছে। তে 12গৰাকী যদি আবেদন কৰিছে তেনেহ'লে অনাগত দিনত বা অসম আন্দোলনৰ পৰা আৰম্ভ কৰি যিমানখিনি আন্দোলন অসমত হৈছিল, আজি অসমৰ খিলঞ্জীয়া জাতিসকলক সুৰক্ষিত কৰাৰ কাৰণে অসমীয়া ৰাইজে আন্দোলন কৰি আছিল। তে এটা কথা মুখ্যমন্ত্ৰীগৰাকীক ভাবিব লাগিছিল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত 5গৰাকী ফুলকমলীয়া শিশুক তেখেতসকলে কি কৰিলে, হত্যা কৰিলে। এই কা আন্দোলন কৰিব যোৱা অৱস্থা তেখেতে শ্বহীদৰ তেজক অপমান কৰিছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ লগত যদি ইমান মিল আছে নাই বা দৰত আছে, প্ৰধানমন্ত্ৰী কৰিব লাগে কি অসমত অবৈধ বাংলাদেশী আমি থাকিব নিদিওঁ, স্পষ্ট। আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ যদি ইমানে দৰত আছে তেনেহ'লে তেখেতে গুজৰাটলৈ লৈ যাওক, মোদী ডাঙৰীয়াই অবৈধ বাংলাদেশীক তেখেতে ঘৰ বাৰী বনাই দিয়ক, খানাৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেখেতসকলে নাগৰিকত্ব প্ৰদান কৰক, আমাৰ ক'ব লগা একো নাই। কিন্তু অসমৰ পথাৰত অসমৰ খিলঞ্জীয়া মানুহ আৰু ভূমিপুত্ৰ আৰু যিসকল অসমীয়া জাতি জনগোষ্ঠী আছে আমি ইয়াত মিলিজুলি বসবাস কৰিম, কিন্তু কোনো অবৈধ বাংলাদেশী ইয়াত থাকিব নোৱাৰিব। আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আপোনালোকে জানে যে তেখেতসকলে এতিয়াও মানে যিটো সীমা ভাৰত আৰু বাংলাদেশ যিটো সীমা এইটো চিল কৰিব পৰা নাই। আজি ভাৰত আৰু বাংলাদেশ সীমান্তৱৰ্তী জিলা চিল নকৰাৰ কাৰণে বিভিন্ন জিলাত আজি বিদেশী সোমাই আছে। আৰু বিদেশী সোমাৰ লগে লগে অসমীয়া জাতিৰ ওপৰত এটা ভাবুকি চৌধুৰী এটা মানে ভাবুকি আহিছে, যি ভাবুকিয়ে আজি অসমৰ খিলঞ্জীয়া মানুহে বাহিৰত মানে নোহোৱা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু আমাৰ ছাত্ৰ সন্থাৰ 3টা দাবী আছে যে কাৰ পৰা আঁতৰত ৰাখিব লাগিব গোটেই অসমখন। আৰু বিপ্লৱ শৰ্মা কুমাৰৰ যিটো প্ৰতিবেদন আছে এই প্ৰতিবেদন অক্ষৰে অক্ষৰে পালন কৰিব লাগিব। আৰু অসম চুক্তিৰ 6 নং আৰু 5 নং যিটো দফা, অসম চুক্তিৰ প্ৰতিটো দফা সম্পূৰ্ণৰূপে চৰকাৰক কি কৰিব লাগিব, ৰূপায়ণ কৰিব লাগিব। নহ'লে কিন্তু আমি আছোঁ বা সদৌ অসম ছাত্ৰ সন্থাই আমি বহি নাথাকিম, এয়া কিন্তু স্পষ্টভাৱে কৈছোঁ। আৰু পুনৰাই আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক কৈছোঁ যে অসমখন কোনো অবৈধ বাংলাদেশীৰ চৰণীয় পথাৰ নহয় বা অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। আজি দক্ষিণ হালমাৰা মানকাছৰ জিলাত আপোনালোকে জানে ইয়াত কি আছে, আমাৰ নদী ব্ৰহ্মপুত্ৰৰ ঠাই আছে। ব্ৰহ্মপুত্ৰৰ ঠাইত মানে বাংলাদেশৰ লগত একেলগে মিলামিলি চৰকাৰখনে কৈ থাকে আমি সীমা চিল কৰিছোঁ। আৰে ভাই ক'ত চিল কৰিলে? চিল এতিয়া হোৱা নাই। গতিকে যিবোৰ জিলাত এতিয়াও এনেকুৱা ঠাই আছে এই ঠাইসমূহত নদী হওক যি হওক আমাৰ ক'ব লগা একো নাই, তাত বৈজ্ঞানিক পদ্ধতিৰে হ'লেও কাঁইট এটাৰ বহাব লাগিব। অবৈধ বাংলাদেশীক পুলিয়ে বুখাই উৎখাত কৰিব লাগিব অসমৰ পৰা। পানীত কৰক, ভূমিত কৰক, ক'ত কৰক আমাৰ দেখিব লগা একো নাই। যদি নদী হয় নদীৰ ওপৰত হ'লেও কাঁইট এটা লগাব লাগিব। আমাৰ যদি মাটিত থাকে মাটিত হ'লেও কাঁইট এটা লগাব লাগিব। এই আমাৰ স্পষ্ট দাবী। আৰু আমাৰ দাবী যদি অসম চৰকাৰে মানি নলয় অনাগত দিনত ইয়াতকৈ আৰু ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'ব লগা হ'ব হিমন্ত চৰকাৰ আৰু ভাৰত চৰকাৰে। এয়া কিন্তু স্পষ্টভাৱে আমি সকীয়াই দিছোঁ। আৰু পুনৰাই ক'ব বিচাৰিছোঁ যে অসমখন কোনো অবৈধ বাংলাদেশীৰ চৰণীয় পথাৰ নহয়, এয়া স্পষ্ট আমাৰ বাৰ্তা সদৌ অসম ছাত্ৰ।